হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। পৰীক্ষালৈ বেছি দিন নাইকিয়া, আহি পালেই পৰীক্ষা। মই তোমালোকক যেনেকৈ কৈছিলোঁ R.D. শৰ্মাৰ কিছুমান চলিউশ্যন লৈ আহিম বুলি, তাৰে আজি কিছুমান আনিছোঁ। R.D. শৰ্মাৰ আমি আটাইখিনি চাব নালাগে, কোনখিনি চাব লাগে চাওঁ আহাচোন। তাৰ পৰা মই তোমালোকক কেইটামান আজি কুৱেশ্যন ছল্ভ কৰাই দিম। R.D. শৰ্মাৰ মই বেলেগ চেপ্টাৰ নলওঁ, বহুপদ চেপ্টাৰটোৱে লৈছোঁ। পলিনমিয়েল চেপ্টাৰটোৰ পৰা চাই যাবা। এইটো পলিনমিয়েল চেপ্টাৰ। ইয়াৰ পৰা তোমালোকৰ যাৰ তাত R.D. শৰ্মা আছে সিহঁতে দেখিবাই বাৰু, আগতে অহা কুৱেশ্যনবিলাক ছাইডত লিখা থাকে, CBSE 2023 তেনেকৈ। ইয়াতে যোনবোৰ কুৱেশ্যন তেনেকৈ আছে ইয়াৰ আগৰ এক্সামবিলাকত CBSEত আহি যোৱা, সেই কুৱেশ্যনকেইটা মই দেখুৱাই দিছোঁ। এইটো চোৱা, এই কুৱেশ্যনটো 2008ত আহিছিলে। ইমান আগৰ কুৱেশ্যনো আমি চাব নালাগে বাৰু। এইটো 2023ত আহিছে। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, এই কুৱেশ্যনটো চাব লাগিব। এতিয়া আহাচোন এই কুৱেশ্যনটো আমি ছল্ভ কৰোঁ। চাবা কুৱেশ্যনটোত কি কৈছে, ইফ 10 of the polynomial p of x equal to 6x² plus 37x minus whole k minus 2 is reciprocal of the other, then find the value of k. আমাক অসমীয়াত কি হ'ব, যদি বহুপদটোৰ এটা শূন্য p of x equal to 6x² plus 37x minus k minus 2 whole, ৰেচিপ্ৰকেলটো অসমীয়াত প্ৰতিক্ৰম ক'ব চাগে। প্ৰতিক্ৰম হয়, তেতিয়াহ'লে কেৰ ভেলু কি হ'ব? এতিয়া আহাচোন আমি এইটো ছল্ভ কৰোঁ। মই বাৰু অসমীয়াতে ছল্ভ কৰি দিছোঁ, তোমালোকে চবে চাই যাবা। ধৰা হ'ল বহুপদটোৰ এটা শূন্য আলফা, এতেকে প্ৰশ্ন মতে আনটো শূন্য কি হ'ব? আমাক ইয়াত ৰেচিপ্ৰকেল বুলি কৈছে, বিটা ইকুৱেল টু 1/α। দিয়া আছে p of x equal to 6x² plus 37x minus k minus 2 whole। এই বহুপদটোৰ পৰা আকৌ আমাৰ শূন্য দুটাৰ গুণফল কি হ'ব? আলফা ইনটু বিটা ইকুৱেল টু c/a। এই বহুপদটোৰ পৰা c কি হ'ব? মাইনাছ হোল k minus 2 ডিভাইডেড বাই কি হ'ব? 6। মানে কি হৈ আছে ইয়াতে? 6। এতিয়া ইয়াৰ পৰা যদি আমি সংখ্যা দুটাৰ পূৰণফল উলিয়াও কি হ'ব? আলফা ইনটু বিটা। ইয়াৰ পৰা আলফা ইনটু বিটা মানে কি লিখিব পাৰোঁ আকৌ আমি? ইকুৱেল টু আলফা ইনটু 1/α। কাটি দিলে কি হ'ব? 1। এইটোক আমি ইকুৱেশ্যন 1 দিব লাগিছিলে, পাহৰিলোঁ। নেক্সট এইটো ইকুৱেশ্যন কি হ'ব? 2। এতিয়া এটাকে ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2ৰ পৰা পাওঁ দুটা ছাইডত আলফা বিটা আছে, আমি ইহঁত দুটা কি কৰি দিব পাৰিম? সমান কৰি দিব পাৰিম। সেইকাৰণে কি হ'ব? মাইনাছ হোল k minus 2 ডিভাইডেড বাই 6 ইকুৱেল টু 1। কেটো ইফালে কি হৈ যাব? পূৰণ হৈ যাব 1ৰ লগত। 1 ইনটু 6। মাইনাছ ইনটু সেইফালে লৈ গ'লোঁ, মাইনাছ 6। ইফালে k minus 2 হৈ আছে, সিফালে গ'লে কি হৈ যাব? প্লাছ 2 minus 6। k ইকুৱেল টু কি হ'ব? -4। কুৱেশ্যনটোক আমাক এইটোৱে উলিয়াব দিছিলে, এই কেৰ ভেলুটোৱে উলিয়াব দিছিলে।
বুজি পাইছা নাই ক'বাচোন দেই। কাইলৈ আকৌ এটা কুৱেশ্যন লৈ আহিম বাৰু তোমালোকলৈ। আজিলৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। কাইলৈ আকৌ কুৱেশ্যন লৈ আহিম।